পুনৰ এক ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ। কাইলৈ পুৱা 6 বজাৰ পৰা 9 বজালৈ নাথাকিব বিদ্যুৎ সংযোগ। সেইবাবে আজিয়ে কৰি লওক কেইটামান জৰুৰী কাম। আপোনাৰ মোবাইল ফোনটো আপুনি এতিয়াই চাৰ্জ দিয়ক, কিয়নো কাইলৈ নাথাকিব বিদ্যুৎ। কাইলৈ কোন কোন অঞ্চলত নাথাকে কাৰেণ্ট, এই সন্দৰ্ভত আমি জনাব বিচাৰিছোঁ সবিশেষ খবৰ যে কাইলৈ নৱনিৰ্মিত হাৰমতি কণ্ট্ৰল ৰুমৰ কামৰ কাৰণে বিদ্যুৎ কৰি দিয়া হ'ব কৰ্তন। আৰু সেইবাবে পুৱা 6 বজাৰ পৰা 9 বজালৈকে 33 kV নলকটা ফিডাৰ বন্ধ হৈ থাকিব, আৰু যাৰ ফলত বিপুৰীয়া বঙালমাৰা AIIDC আৰু ভোলাবৰী কণ্ট্ৰল ৰুমত সম্পূৰ্ণৰূপে কাৰেণ্ট নাথাকিব। গতিকে যিসকল বিপুৰীয়াবাসী ৰাইজ, সেইসকলৰ বাবে এই মুহূৰ্তত এই খবৰটো লৈ আহিব চেষ্টা কৰিছোঁ যে বিপুৰীয়াবাসীয়ে এতিয়াই আপোনাৰ মোবাইল ফোনটো চাৰ্জ দি লওক, আপোনাৰ লেপটপটো চাৰ্জ দি লওক, যিকেইটা অতিকৈ জৰুৰী বস্তু। প্ৰধানকৈ আপোনাৰ সকলোতকৈ জৰুৰী বস্তুটো বা সামগ্ৰীটোৱে হৈছে মোবাইল ফোন। গতিকে আপুনি নিশাৰ ভাগতে মোবাইল ফোন সম্পূৰ্ণ চাৰ্জ দি লওক, কিয়নো কাইলৈ পুৱা 6 বজাৰ পৰা 9 বজালৈকে কৰ্তন কৰি দিয়া হ'ব বিদ্যুৎ, আৰু যাৰ ফলত লোকসকলে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হ'ব লাগিব। সেইবাবে মোবাইল ফোন চাৰ্জ দিবলগীয়া যদি আছে বা লেপটপ, কম্পিউটাৰ, এই ধৰণৰ যিবোৰ প্ৰয়োজনীয় সামগ্ৰী, যিবোৰ চাৰ্জ নিদিলে আপুনি পৰিব পাৰে মহা বিপদত, সেইবোৰ সামগ্ৰী আপোনালোকে এতিয়াই চাৰ্জ দি লওক নিশাৰ ভাগতে, কিয়নো কাইলৈ পুৱা 6 বজাৰ পৰা 9 বজালৈকে KV বিহপুৰীয়া বঙালমাৰা AIIDC ভোলাবৰী কণ্ট্ৰল ৰুমত নাথাকিব বিদ্যুৎ। আৰু বিহপুৰীয়া বিদ্যুৎ উপসংমণ্ডলে জাৰি কৰিছে জাননী, কাইলৈ পুৱা 6 বজাৰ পৰা 9 বজালৈ নাথাকিব বিদ্যুৎ। গতিকে আজিয়ে কৰি লওক এইকেইটা জৰুৰী কাম। বিহপুৰীয়াৰ যি উপসংমণ্ডলৰ তৰফৰ পৰা জনোৱা হৈছে যে বিহপুৰীয়া ছাব ডিভিজনৰ সকলো গ্ৰাহকক জনাইছে যে কাইলৈ নৱনিৰ্মিত হাৰমতি কণ্ট্ৰল ৰুমৰ কাৰণে পুৱা 6 বজাৰ পৰা 9 বজালৈকে 33 kV নলকাটা ফিডাৰ বন্ধ হৈ থাকিব, যাৰ ফলত 33/11 kV বিহপুৰীয়া বঙালমাৰা AIIDC আৰু ভোলাবৰী কণ্ট্ৰল ৰুমত সম্পূৰ্ণৰূপে কাৰেণ্ট কটা থাকিব, যাৰ ফলত হ'ব লগা অসুবিধাৰ কাৰণে আমি দুখিত বুলি এই মুহূৰ্তত আমি সেই দেখাই আছোঁ স্পষ্টীকৰণ, য'ত স্পষ্টভাৱে লিখিছে বিহপুৰীয়া ইলেক্ট্ৰিকেল ছাব ডিভিজন APDCL বিহপুৰীয়া পেজৰ তৰফৰ পৰা সামাজিক মাধ্যম যোগে পোষ্ট কৰিছে এই খবৰ। কাইলৈ পুৱা 6 বজাৰ পৰা 9 বজালৈকে বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি দিয়া হ'ব। বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ পৰিব বিহপুৰীয়াবাসী ৰাইজ। বিহপুৰীয়া বঙালমাৰা AIIDC ভোলাবৰী কণ্ট্ৰল ৰুমত সম্পূৰ্ণৰূপে কাৰেণ্ট কাটি দিয়া হ'ব। গতিকে বিহপুৰীয়াৰ এইসকল ৰাইজ কাইলৈ কাৰেণ্টৰ সেৱাৰ পৰা বঞ্চিত হ'ব লাগিব। সেইবাবে আজি নিশাৰ ভাগতে মোবাইল ফোনটো চাৰ্জ দি লওক, নিশাৰ ভাগতে লেপটপ, কম্পিউটাৰ, যিবোৰ প্ৰয়োজনীয় সামগ্ৰী, যিবোৰ চাৰ্জৰ অবিহনে নচলে, সেইসমূহ সামগ্ৰী আপুনি এতিয়াই কাৰেণ্ট দি লওক। ইয়াৰোপৰি আপোনাৰ যিবোৰ প্ৰয়োজনীয় সামগ্ৰী কাৰেণ্ট দিবলগীয়া আছে বা চাৰ্জ দিবলগীয়া হৈ আছে, অতি শীঘ্ৰেই বেটাৰী ফুল কৰি ৰাখক, কিয়নো কাইলৈ দিনৰ ভাগত কাৰেণ্টৰ পৰা বঞ্চিত হ'ব লাগিব বিহপুৰীয়াবাসী ৰাইজ। আৰু এই মুহূৰ্তত আমি দেখাই আছোঁ বিহপুৰীয়া উপসংমণ্ডলে যি স্পষ্টীকৰণ দিছে বা যি কথা স্পষ্টভাৱে লিখিছে যে কাইলৈ পুৱা 6 বজাৰ পৰা 9 বজালৈকে বন্ধ হৈ পৰিব বিহপুৰীয়া বঙালমাৰা AIDC আৰু ভোলাবৰী কণ্ট্ৰল ৰুম, যাৰ বাবে বিহপুৰীয়াবাসী বঞ্চিত হৈ পৰিব পুৱাৰ ভাগত কাৰেণ্টৰ সুবিধাৰ পৰা। সেইবাবে প্ৰত্যেকগৰাকী লোককে জনাইছে যে এই খবৰটো যে স্পষ্টভাৱে জনোৱা হৈছে, আগতীয়াকৈ জনাই দিয়া হৈছে, আৰু সেইবাবে আপোনাৰ যদি প্ৰয়োজনীয় কাম আছে আপুনি আজিয়ে কৰি লওক। কাইলৈ পুৱা 6 বজাৰ পৰা 9 বজালৈকে নাথাকিব বিদ্যুৎ। বিহপুৰীয়া বিদ্যুৎ উপসংমণ্ডলে জাৰি কৰিছে জাননী, আৰু সেইবাবে প্ৰত্যেকগৰাকী লোকেই নিজৰ মোবাইল ফোনটো প্ৰধানকৈ চাৰ্জ দি ৰাখক, নিশাৰ ভাগত সম্পূৰ্ণ ফুল চাৰ্জ হৈ পৰে বা আপোনাৰ পুৱাৰ ভাগত কাম কৰা যাতে অসুবিধা নহয়। সেইবাবে বিহপুৰীয়াবাসীৰ বাবে এই জাননী জাৰি কৰা হৈছে।